নমস্কাৰ সকলোকে আনুষ্ঠানিকভাৱে সাদৰ সম্ভাষণ জনাইছো আইতাসকল কেনে আছে ভালে আছে আপোনালোকৰ খবৰ লবলৈকে আমি আহিছো আমি ৰেডিঅ' জ্ঞান তৰংগৰ সকলো কৰ্মকৰ্তা আহিছো আমাৰ ছাৰ বাইদেউ আহিছে আমাৰ লগত আমি সকলো আহিছো আপোনালোকৰ লগত অকণমান সময় কটাবলৈ কাৰণ আজি আমাৰ ৰেডিঅ' জ্ঞান তৰংগৰ জন্মদিন আৰু ৰেডিঅ' জ্ঞান তৰংগ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত যিবোৰ অনুষ্ঠান আমি প্ৰচাৰ কৰো সেয়া বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আইতাসকলে আমাৰ কাৰণে গানো গাব লাগিব নাচিবও লাগিব প্ৰাৰ্থনাও গাব লাগিব দেই আৰু তাৰ আগে আমাৰ ফালৰ পৰা আমি সৰু সৰু দুটা অনুষ্ঠান আপোনালোকৰ বাবে আমি ভাল পাব চাগে আৰু শেষত আমি একেলগে নাচিম হ'বনে আৰু আমাৰ মাজত আছে আমাৰ ৰেডিঅ' জ্ঞান তৰংগৰ উপসঞ্চালক মহোদয় ডক্টৰ সংগীতা কাকতি বাইদেউকো আশীৰ্বাদ দিব আমাক আশীৰ্বাদ দিয়াৰ লগতে এতিয়া বাইদেৱে অকণমান কিবা এটা ক'ব আপোনালোকক নমস্কাৰ সকলোলৈকে ভাল লাগিছে আজি আমি আচলতে আমাৰ ইউনিভাৰ্চিটিৰ পৰা আহিছো কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আমাৰ ইউনিভাৰ্চিটিৰ ভিতৰত এটা ৰেডিঅ' চেণ্টাৰ আছে আপোনালোকৰ কাৰণে ৰেডিঅ' চেণ্টাৰটো কমিউনিটি ৰেডিঅ' চেণ্টাৰ আমাৰ বুজি পাইছে এতিয়া আমি সেই ৰেডিঅ' চেণ্টাৰটোৰ পৰা আহিছো আপোনালোকৰ লগত অকণমান আমি কথা পাতিম গান বাজনা কৰিম বাকি আপোনালোকেও গাব আপোনালোকৰ যি আপোনালোকে বহুতে কবিতা লিখে বুলিও শুনিছো নাটক লিখে বুলিও শুনিছো গল্প লিখে তাৰপিছত আপোনালোকে গানো গায় হয়নে সকলোৰে লগত আমি কথা পাতিম সকলোৰ পৰা আপোনালোকৰ গান শুনিম আমাৰ ৰেডিঅ'ৰ পিনৰ পৰা সম্প্ৰচাৰ কৰিম আপোনালোকে আপোনালোকৰ মাত কথাখিনি ৰেডিঅ'টো শুনিবলৈ পাব ভাল লাগিবনে লাগিব ন গতিকে ধুনীয়াকে গাব দেই আমি আপোনালোকৰ গোটেই কথাখিনি আজিও আপোনালোকে ৰেডিঅ'ত ডাইৰেক্ট কথা পাতিব পাৰিব পোনপটীয়াকৈ আকৌ পিছতো আপোনালোকৰ গোটেই গানখিনি আমি গান যি কয় আপোনালোকৰ গোটেই কথাখিনি আমি লৈ যাম ৰেকৰ্ড কৰি পেলাই আৰু আমি মাজে মাজে ৰেডিঅ'ত বজাই থাকিম আজি আমাৰ ৰেডিঅ'ৰ আজি 14 সংখ্যক প্ৰতিষ্ঠা দিৱস বুজি পাইছে 14 বছৰ হ'ল আজি আমাৰ ৰেডিঅ'টোৰ আৰু সেইকাৰণে আপোনালোকৰ মাজত আমি সেই বাৰ্থডে বুলি কৈছো মই ৰেডিঅ'ৰ বাৰ্থডেটো পাতিবৰ কাৰণে আপোনালোকৰ লগত আহিছো আপোনালোকৰ লগত একেলগে মিলিজুলি আমি অলপ ফূৰ্তি কৰিম এইটোৱে উদ্দেশ্যলৈ আজি আপোনালোকৰ ওচৰলৈ আহিছো আৰু আমি এতিয়া আমাৰ নেক্সট প্ৰগ্ৰেমৰ কাৰণে সাজু হওঁ আৰু আমাৰ পিনৰ পৰাতো দুই এটা প্ৰগ্ৰেম থাকিব প্লাছ আপোনালোকৰ পিনৰ পৰা আমি শুনিবলৈ আশা কৰি আছো হ'ব আমি কথা বন্ধু সকলে গাম আমাৰ কথা বন্ধু ভানু বিকাশ কথা বন্ধু সংগীতা কথা বন্ধু চৰিফুজ কথা বন্ধু ৰুমি আৰু এই কথা বন্ধু যুগস্মিতা আৰু বাকী সকলৰ লগতো চিনাকি কৰি দিম দেই অলপ পিছতে হ'ব পুৰণি ইতিহাসটো
প্ৰত্যেকৰে এতিয়া মোবাইলে মোবাইলে আপোনালোকৰ থিম সংটো আছে কিন্তু আমাৰ ৰেডিঅ'টো নাই গতিকে আমাৰ ৰেডিঅ' জ্ঞান তৰংগৰ কাৰণেওতো থিম সংটো লাগিব নে কি কয় বজামনে ৰেডিঅ' তেতিয়াহ'লে এতিয়া ধুনীয়াকৈ গাব লাগিব তেতিয়াহে আমি ৰেকৰ্ড কৰিব পাৰিম আপোনালোকে সুন্দৰকৈ গাওক আমাৰ এতিয়া আমি যিটো থ্ৰী সং গাম এই গানটো আমাৰ শ্ৰীযুত অতুল চন্দ্ৰ বৰুৱাদেৱে লিখিছে আৰু সুৰ দিছো মই সৰলা কলিতাই বা শুনো আহক আমি ধুনীয়া গীতটি জীবনৰ গাঁও জয়
আজি যেহেতু আমাৰ ৰেডিঅ' জ্ঞান তৰংগৰ জন্মদিন পালন কৰিলে আমি কি কৰো বাৰু আইতাসকলে জানে কেক কাটো আমি কেক এটা লৈ আহিছো এতিয়া আপোনালোকৰ হাতেৰে আমি জন্মদিন উদযাপন কৰিম অৰ্থাৎ কেকটো আপোনালোকে কাটিব লাগিব পাৰিবনে কাটিবলৈ আমাৰ নাচনী আইতাই কাটিব সকলোৱে নাচনী আইতাক দেখুৱাইছে ঠিক আছে জ্যোতিকা বাইদেউ অতুল চন্দ্ৰ বৰুৱা ডাঙৰীয়া তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি গতিকে আমি তেখেতৰ পৰাও দয়াখাৰ যদি বক্তব্য শুনো খুবেই ভাল লাগিব কৃষ্ণকান্ত সন্দিকৈ ইউনিভাৰ্চিটিৰ দিন নহয় কন্ট্ৰলাৰ শৰ্মা ডাঙৰীয়া বাকী সকলো ডেপুটি ডাইৰেক্টৰ সংগীতা বুলি কৈছে দেই আইতাসকল ধৰক আমাৰ মাজলৈ আহিছে অত্যন্ত আনন্দৰ কথা আমি এইখন অকণমান মই কৈছোঁ যে অলপ বেলেগ ধৰণৰ অনুষ্ঠান দেই কিহৰ কাৰণে মই যদি আপোনালোকে পাৰ্মিশ্যন দিয়ে আপোনালোকে ইংৰাজীত ক'ব খুজিছোঁ দেই Ours is an organization like it is not a old age person. It is a home for district people. Whereas coming now, I saw a woman walking. What did you get? A woman, all disheveled, and all are out of them about 80% are secondary. Their conditions were such, you see when we pick them up, and what they are today will be astonished. No, they'll be astonished. Absolutely. So we pick up people from there. We have that lady who is sitting next to the second one. And now she doesn't know what she is. She's on medication. It takes some time. Normally we find that it takes about 6 months to 1 month till we can bring them to the mainstream. So they are often daily 2-3 medications I get. So other than those who are secondary, about 70% are secondary. I find it rare. Everyone is on psychiatrist medication. The extreme left, if you see what condition she was living, how we picked it up, you will understand what it is. Like that. Then we have 2 absolutely visually impaired. What I'm just telling you. 2 are, differently able. 1 is severe Alzheimer's. Severe Alzheimer's. So much so that we have to, if somebody is not around, we have to almost tie her hands because if she passes her own stool, she will eat. That is that state. Somebody was there, that lady, small, seems like that. So this is the condition of everybody, and our strength is our, all employees, absolutely selfless employees. And that ডাঙৰ হৈছে কি মোৰ লাখুটি বুলি কওঁ এই জ্যোতিকা দেৱী কি যে এজনী ছোৱালী কেনেকুৱা যে এজন ছোৱালী আপোনালোকে বহুত বহুত ধন্যবাদ আপোনাক আসলতে আপুনি হলাগৰ পাত্ৰ আপোনাক প্ৰশংসা কৰাৰ আমাৰ ভাষা নাই আৰু এটা কথা মই লগত যোগ দিব বিচাৰিছো আপোনাৰ লগত আমাৰ ছাৰ মেমৰ হৈ যে ইয়ালৈ আহিলে সম্পূৰ্ণ ইতিবাচক পৰিৱেশ পজিটিভ ভাইবছ ইমান আছে
আইতাহঁতে হাঁহি ফূৰ্তি কৰি যেতিয়া ভালে আছো বুলি কৈ ইমান ভাল লাগে সঁচাকৈ আৰু কেইবাদিন ধৰি মনটো ভাল লাগি থাকে এইটো ইয়াৰে বৰ পজিটিভ সেইকাৰণে ভাল লাগিছে এই মঞ্চত আইতাসকলৰ কাৰণে এটি গীত লৈ আহিছে আমাৰ কথা বন্ধু সংগীতা আৰু ভানু আইতা সকলক আমাৰ ছাৰ আৰু বাইদেৱে দিব এতিয়া আপোনালোকে ল'ব মৰমেৰে দেই সাইডটো দিবাচোন ঋতু ঋতু সাইড দিবা আমাক আশীৰ্বাদ দিব দেই আইতা আমাৰ ছাৰ বাইদেউকতো দিবই আমাকো দিব আকৌ আৰু আপোনালোকো ভালে কুশলে থাকক আমি এতিয়া আশীৰ্বাদ দিব নোৱাৰো আমি মৰম দিছো আপোনালোকক বহুত মৰম এইখিনি হৈ যাব এই সাইডৰ পৰা দিব তাৰে সেইফালৰ পৰা দিয়ে আইতাই পঢ়ি দেখি লিখা আছে আইতা জ্ঞান লিখা আছে
খালি হ'ল এইফালে নিজে গীটাৰত সুৰ তুলি এটি গীত লৈ আহিছে আমাৰ সকলোৰে আদৰৰ মৰমৰ হেম প্ৰকাশ মাউত। এয়া মঞ্চত হেম প্ৰকাশ মাউত। সকলো আইতালৈ মই নমস্কাৰ জনাইছোঁ আৰু মই সেৱা জনাইছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰেডিঅ' জ্ঞান তৰংগ আজি আমাৰ 14 বছৰ সম্পূৰ্ণ হ'ল আমাৰ ৰেডিঅ'টো আমি প্ৰতিষ্ঠা কৰা ইউনিভাৰ্চিটি। আৰু এই ৰেডিঅ'টোৰ প্ৰতিষ্ঠাৰ সময়ত যিকেইগৰাকী ব্যক্তি আছিল তেখেতলোকৰ মই অকণমান এইখিনিতে নাম ল'ব বিচাৰিছোঁ। আমাৰ বিশ্ববিদ্যালয়খনত মুক্ত বিশ্ববিদ্যালয়খনত সেই সময়ত ভাইচ চেঞ্চেলৰ অথবা উপাচাৰ্য আছিলে প্ৰফেচৰ শ্ৰীনাথ বৰুৱা ছাৰ আৰু পঞ্জীয়ক ৰজত বৰণ মহন্ত, লগতে ডক্টৰ মাধৱ শৰ্মা ছাৰ আৰু এজন ব্যক্তি যিজন নোহোৱা হ'লে এই ৰেডিঅ' জ্ঞান তৰংগ কেতিয়াও নহ'লহেঁতেন। তেখেত হ'ল ডক্টৰ অংকুৰণ দত্ত। তেখেতৰ ঘৰ অৰিজিনেল শিৱসাগৰত, গুৱাহাটীতে বহুদিন চাকৰি কৰিলে, এতিয়া শ্ৰীলংকাত বহুত ডাঙৰ চাকৰি কৰে তেওঁ। আৰু তেওঁৰ নেতৃত্বতে আমাৰ এই ৰেডিঅ'টি প্ৰাণ পাই উঠিছিলে। যি নহওক সেইখন মই অকণমান ক'ব মন গ'ল কাৰণ প্ৰতিষ্ঠাৰ সময়ত থকা। আৰু বৰ্তমান সময়ত আমাৰ যি উপাচাৰ্য পঞ্জীয়ক মহোদয় আৰু ৰেডিঅ'টিৰ সঞ্চালক ডক্টৰ ভৱৰঞ্জন শৰ্মা ছাৰ আৰু এতিয়া ৰেডিঅ'টোৰ ষ্টেচন মেনেজাৰ হিচাপে আছে আমাৰ ডক্টৰ সংগীতা কাকতি বাইদেউ। আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আপোনালোকে ইমান সুন্দৰকৈ পৰিৱেশনো কৰিলে, হাঁহি ধেমালি আমি কথা পাতিলোঁ, খুব ভাল লাগিছে। মই অকণমান 2-3 মিনিটৰ এটি গীত গাবলৈ চেষ্টা কৰিম আৰু তাৰপিছত কিন্তু আপোনালোকেও নিজে যি কৰে মানে খুব নিজৰ নিচিনাকৈ আমাক একেবাৰে কেতিয়াও ভয় কৰিবলগীয়া বা লাজ সংকোচ নকৰিব, নিজে নিজে আপোনালোকে পৰিৱেশন কৰিব। ঠিক আছে, মই এতিয়া গীত এটি গাবলৈ চেষ্টা কৰিম। এটা গীতটো খুব গাঁৱলৈ মনত পৰে, কৰিব আপোনালোকৰো। আমাৰ মোৰো আইতা আছে, সকলোৰে আইতা ককা আছে, আৰু গীতটি শুনিলে এখন গাঁৱৰ ছবি এখন ভাহি উঠে। গতিকে সেই গীতটো মই গাবলৈ যত্ন কৰোঁ। মুখৰ ধুনিখা পৰা মুখৰ ধুনিখা হাততালি বজাব পাৰে। মুখৰ ধুনিখা হাঁহিতে মুখা তুমি জানো দেহা ঢালি গাইছিলো ৰাতি গান, তাৰ হাতৰ চাপৰিয়ে তুলিছিলে প্ৰাণ। মই আজিও ৰাখিছো বুকুত, মই আজিও ৰাখিছো বুকুত তোমাৰ সপোন ছবিটি আছে চকুত, আছে চকুত। সেই দিচাংমুখৰ সেই বুৰুলা সেই দৃশ্যটো মনলৈ আহি যায়নে? এখন গাঁৱৰ এখন নদী, বৰে নৈ দাঁতিতে তলতে, বৰে নৈ দাঁতিতে বিৰিখৰে তলতে বহি কথা পাতোতে, বহুজনৰ লগতে বহি কথা পাতোতে, বহুজনৰ লগতে কিবা সুৰেটি ভাহি আহিল মলয়া বতাহতে। গীতমৰ মিঠা মিঠা যাদু লগা সুৰ, দেহা পৰা সুৰ, দেহা পৰা সুৰ। মনত পৰিছেনে এখন গাঁও, নদী, পথাৰ, নিচামুখৰ একা বেকা নানা ৰঙৰ নয়নৰ ঘাট। এই গাঁও মোৰ কুকুৰা ককা দেউতাৰ গাঁও, বৰ দেউতাৰ মৰম আশী
ভৰি পাওঁ দুচকীয়া জানেৰে অহা যোৱা কৰোঁতে দুচকীয়া জানেৰে অহা যোৱা কৰোঁতে বহুজনৰ লগতে মনৰ কথা পাতোতে কিবা ফুলেটি ভাহি আহিল কলয়া বতাহতে মন দিছিলে নিগমৰ মিঠা মিঠা যাদু লগা জোৰ দেহা পৰা জোৰ দেহা পৰা জোৰ জোৰেৰে উপচি পৰা কিষাণ মুখৰ ধুনি খা হাঁহিতে বাহনা তুমি জানো দেখিছা দেহা ঢালি গাইছিলো উৰে ৰাতিৰ গান চোতাৰ হাতৰ চাকৰিয়ে তুলিছিলে প্ৰাণ মই আজিও ৰাখিছো মই আজিও ৰাখিছো তোমাৰ সপোন ছবিটি আছে দুচকু আছে দুচকু আছে দুচকু আছে দুচকু ভাল লাগিলেনে গীতে আমাক বহুত এখন গাঁৱৰ এখন প্ৰতিচ্ছবি মনলৈ আনি দিয়ে নহয়নে ধন্যবাদ জনাইছো पूरा ही रह गया बन के सपना बन के अपना सो रह गया तेरा जीवन पूरा कागज तेरा जीवन पूरा कागज पूरा ही रह गया পকরে বয়াবেন আমার আছে লম্বাতেন একলা পাতে লঙ্কা যায় রাবণ মেরে রাজা হব পিঠে কয় পর্বত বাইগা মাথায় লব পিঠে কয় পর্বত বাইগা মাথায় লব পকরে বয়াবেন আমার আছে লম্বাতেন একলা পাতে লঙ্কা যায় রাবণ মেরে রাজা হব পর্বত বাইগা মাথায় লব ইব্রাহিম কয় পর্বত বাইগা মাথায় লব Lai hale dale o ramiya
আপোনালোকৰ গীত শুনিলো নচাও দেখিলো খুব ভাল লাগিলে এতিয়া আমাৰ ৰেডিঅ' যিগৰাকীয়ে পৰিচালনা কৰি থাকে সঞ্চালক বুলি কয় ৰেডিঅ'ৰ সঞ্চালক তেখেত হ'ল এয়া দেখা পাইছে আমাৰ ছাৰক দেখা পাইছেনে পাইছে ভাল লাগিছেনে ভাল লাগিছে তেখেত ডক্টৰ ভৱৰঞ্জন শৰ্মা ছাৰ তেখেতে আপোনালোকক দুআষাৰ কথা ক'ব শুনিবনে শুনিব আমি তেতিয়াহ'লে ছাৰক অনুৰোধ জনাওনে ছাৰক আমি অনুৰোধ জনাইছো দুআষাৰ বক্তব্য আগবঢ়াবলৈ নমস্কাৰ আজি আমাৰ ৰেডিঅ'ৰ আমাৰ ইউনিভাৰ্চিটিৰ ৰেডিঅ' চেনেলৰ বৰ্ষপূৰ্তি 14 আজি ইয়ালৈ আহি আমাৰ এটা অতি সুন্দৰ অভিজ্ঞতা হ'ল আপোনালোকে বহুতে এতিয়া এগৰাকীয়ে গালে আমৰা জীৱন কৰা কাগজো ক'লে মানুহে বহুত কথা ভাবে সকলোৱে ভাবে আমি অমুক কৰিব লাগে তমুক কৰিব লাগে কিছুমানে কৰে কিছুমানে নোৱাৰে এটা কথা আছে যেতিয়া আপুনি ভাবা কথাবিলাক নহয় তেতিয়া আপুনি ভাবা কথাবিলাক হ'লেতো খুব ভাল যেতিয়া নহয় তেতিয়া জানিব সেইটো আপোনাতকৈ ওপৰত ভগৱানে ভবা কথাবিলাক হৈ আছে তেওঁ আপোনালোকৰ কাৰণে কিছুমান ভাল বস্তুই ভাবিব আপোনালোকে অকলে থাকিলে কোনোবা ঘৰত থাকিলে হয়তো নাতি পালে হয় তেওঁলোক বিজি হৈ থাকিল হয় কামত থাকিল হয় ল'ৰা ছোৱালী চাকৰিত গ'ল হয় কোনোবা পৰিয়ালৰ মানুহ সকলোৱে নিজে অকলশৰীয়া হৈ থাকিল হয় আজি আপোনালোকে ইমানখিনি বায়ু ভনী পালে যিটো মুহূৰ্তত যি ধৰণে আপোনালোকে এতিয়া থাকিব পাইছে মানুহৰ মাজত কিছুমান ভগৱান থাকে আপোনালোকৰ বাবে জ্যোতিকা দেউৰীয়ে হওক আমাৰ এই বৰুৱা ডাঙৰীয়াই হওক সেই সকলোবোৰ ভগৱানৰ পঠিওৱা এক ৰূপ ভগৱানৰ ৰূপ যি আপোনালোকক নিস্বাৰ্থভাৱে এই ধৰণৰ মৰম চেনেহৰ মাজেৰে চেনেহ নামৰ এটা গৃহত ৰাখিছে সকলোৱে সকলোৰে লগত সংগ দিব পাৰিছে এই অভিজ্ঞতা বহুতৰ বাবে ঈৰ্ষণীয় আপোনালোকে ভাবিব পাৰে যে ঘৰত থাকি বহুত সুন্দৰ সুখত আছে নাই বহুতে থকা নাই কিন্তু আপোনালোকে এই যিটো পৰিৱেশত আছে সেইকাৰণে আপোনালোকে ভগৱানক এই হিচাপতে ধন্যবাদ দিব লাগে যি অৱস্থাৰ পৰা আপোনালোকক আনি ইয়াত ইমান সুন্দৰ পৰিৱেশত ৰাখিছে আমি নিশ্চয় এই চেনেহৰ যি ট্ৰাষ্টিসকল ইয়াৰ কাৰ্যকৰ্তাসকল ইয়াৰ যিসকলে কাম কৰি আছে সকলো এমপ্লয়ী আমাৰ পিনৰ পৰা শ্ৰদ্ধা আৰু আমাৰ শলাগ লৈছোঁ আপোনালোকৰ সুন্দৰ সুন্দৰ ৰুম ধুনীয়া ধুনীয়া নাম জীয়া ভৰলী বুঢ়ীদিহি আই সোৱণশিৰি ধুনীয়া ধুনীয়া নদীৰ নামেৰে আপোনালোকৰ একোটা ৰুম দিয়া হৈছে সকলোৱে মিলিজুলি আছে আৰু আমি আগত সমাগত দিনত ভৱিষ্যতে আকৌ নিশ্চয় ইয়ালৈ আহিম আৰু আপোনালোককো আমাৰ মাজলৈ কেতিয়াবা লৈ যোৱাৰ সুযোগ পালে লৈ যাম এনেকৈ মৰমৰ যি চেনেহৰ আদান প্ৰদান হয় এই আমাৰ মানুহবিলাকক সমৃদ্ধ কৰে আমি আমাৰ জীৱনত ইজনে সিজনৰ পৰা বহুত বস্তু শিকোঁ আজি আপোনালোকৰ মাজত যিকেইটা প্ৰতিভা দেখা পালোঁ ইয়াত সোমাই আছে সুন্দৰকৈ গান গাইছে কোনোবাই গানৰ সুৰ দিছে নাম গাইছে নাচিছে আমাৰ এই কথা বন্ধু বুলি কয় এইসকল যিসকলে আহিছে ৰেডিঅ'ৰ কথা বন্ধু হয় কিন্তু কথাৰ দ্বাৰা কাৰণ ৰেডিঅ'ৰে কথা কয় আপোনালোকক বন্ধুসুলভভাৱে কথা কয় আমাৰ ৰেডিঅ'টোৰ নাম হ'ল কমিউনিটি ৰেডিঅ' এই সমাজৰ মাজত মানুহৰ বাবে যিবিলাক আমাৰ প্ৰফেশ্যনেল কমাৰ্চিয়েল ৰেডিঅ'ৰ অনবৰত গান দি থকাতকৈ অলপ ব্যতিক্ৰমী ৰেডিঅ' আপোনালোকৰ এই অনুষ্ঠানটো যেনেধৰণে এটা ব্যতিক্ৰমী আমাৰ ৰেডিঅ' চেনেলটো তেনেধৰণে এটা ব্যতিক্ৰমী গাঁও ভূঁই বিভিন্ন ঠাইৰ মানুহে আমাৰ ৰেডিঅ' শুনে আপোনালোকক এই ৰেডিঅ' ইয়াত চেনেলটো টিউন কৰি দি যাব শুনিব পাৰিব এই কথা বন্ধুসকল আজি যি ধৰণে গান গালে আপোনালোকৰ লগত নাচিলে কথা পাতিলে আমাৰ যোগস্মিতাই আপোনাৰ ওচৰত গৈ গৈ ফটো তুলিলে চবৰে লগত এই যি পৰিৱেশটো আপোনালোকে পালে ৰেডিঅ'ত যেতিয়া আপোনালোকে শুনিব এওঁলোকৰ মাত
আপোনালোকে নিজৰ চকুৰ আগত ভাহি উঠিব এই মৰম লগা সৰু সৰু ছোৱালী ল'ৰা গোটেইকেইজনে যে আপোনালোকৰ কাৰণে এই পৰিৱেশন কৰি আছে। আপোনালোকৰ যিখিনি কথা আজি ৰেকৰ্ড কৰিছে সেইখিনিও আমি পৰিৱেশন কৰিম। আপোনালোকে নিজৰ কথা বতৰা শুনিব পাব। যোনে গান গাইছে তাৰো টুকুৰা আমি ৰেডিঅ'ত শুনাম। আমাৰ হাজাৰজন শ্ৰোতাই এইটো শুনিবলৈ পাব। আমাৰো আপোনালোকৰ নিচিনা কিছুমান গাঁও আমি তুলি লৈছোঁ ইউনিভাৰ্চিটিয়ে, তাতো বহুত এনেকুৱা ধৰণৰ মানুহ আছে। আমাৰ বিশ্ববিদ্যালয়ৰ এটা উদ্দেশ্য হ'ল সমাজৰ হিতৰ কাৰণে কাম কৰা। কেৱল পঢ়া শুনাই নহয়, আপোনালোকেও পঢ়া শুনা কৰিব পাৰিব ইচ্ছা কৰিলে। ইয়াত কোনো বয়সৰ সীমা নাই। আমাৰ ইউনিভাৰ্চিটিত 87 বছৰ বয়সীয়া মানুহেও পঢ়া শুনা কৰি আছে, IAS অফিচাৰেও পঢ়া শুনা কৰি আছে। যাৰেই মন যায় ক'তো ক্লাছ কৰিব নালাগে, ইয়াত থাকি আপোনালোকেও পঢ়িব পাৰিব। যাৰ যি মন যায় সকলো কৰিব পৰাৰ সুবিধা আছে। গতিকে আপোনালোকে নাভাবিব যে জীৱনটোকে এয়া এটা নতুন জীৱনৰ আৰম্ভণি। আৰু আপোনালোকে সকলো সমৃদ্ধ হওক। আপোনালোকৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম, শৰীৰ ভালে ৰাখক আৰু আপোনালোকৰ যাতে খুব ভাল পৰিৱেশত জীৱনটো পাৰ হয় তাৰ কাৰণে কামনাৰে আজিৰ এই বৰ্ষপূৰ্তিৰ দিনত আমাৰ জ্ঞান তৰংগ পৰিয়ালৰ পৰা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় পৰিয়ালৰ পৰা আপোনালোক সকলোকে আমাৰ আন্তৰিক সমৰ্থন জনালোঁ। ধন্যবাদ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰেডিঅ' জ্ঞান তৰংগ আজি আমাৰ 14 বছৰ সম্পূৰ্ণ হ'ল। আমাৰ ৰেডিঅ'টো আমি প্ৰতিষ্ঠা কৰা ইউনিভাৰ্চিটিত। আৰু এই ৰেডিঅ'টোৰ প্ৰতিষ্ঠাৰ সময়ত যিকেইগৰাকী ব্যক্তি আছিল তেখেতলোকক মই অকণমান এইখিনিতে নাম ল'ব বিচাৰিছোঁ। আমাৰ বিশ্ববিদ্যালয়খনৰ মুক্ত বিশ্ববিদ্যালয়খনত সেই সময়ত ভাইচ চেঞ্চেলৰ অথবা উপাচাৰ্য আছিলে প্ৰফেচৰ শ্ৰীনাথ বৰুৱা ছাৰ আৰু পঞ্জীয়ক ৰজত বৰদ মহন্ত, লগতে ডক্টৰ মাধৱ শৰ্মা ছাৰ আৰু এজন ব্যক্তি যিজন নোহোৱা হ'লে এই ৰেডিঅ' জ্ঞান তৰংগ কেতিয়াও নহ'লহেঁতেন। তেখেত হ'ল ডক্টৰ অংকুৰণ দত্ত। তেখেতৰ ঘৰ অৰিজিনেল শিৱসাগৰত, গুৱাহাটীতে বহুদিন চাকৰি কৰিলে, এতিয়া শ্ৰীলংকাত বহুত ডাঙৰ চাকৰি কৰে তেওঁ। আৰু তেওঁৰ নেতৃত্বতে আমাৰ এই ৰেডিঅ'টি প্ৰাণ পাই উঠিছিল। যি নহওক সেইখন মই অকণমান ক'ব মন গ'ল, কাৰণ প্ৰতিষ্ঠাৰ সময়ত থকা। আৰু বৰ্তমান সময়ত আমাৰ যি উপাচাৰ্য পঞ্জীয়ক মহোদয় আৰু ৰেডিঅ'টিৰ সঞ্চালক ডক্টৰ ভৱৰঞ্জন শৰ্মা ছাৰ আৰু এতিয়া ৰেডিঅ'টোৰ ষ্টেচন মেনেজাৰ হিচাপে আছে আমাৰ ডক্টৰ সংগীতা কাকতি বাইদেউ। আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আপোনালোকে ইমান সুন্দৰকৈ পৰিৱেশনো কৰিলে, হাঁহি ধেমালিৰে আমি কথা পাতিলোঁ, খুব ভাল লাগিছে। মই অকণমান 2-3 মিনিটৰ এটি গীত গাবলৈ চেষ্টা কৰিম আৰু তাৰপিছত কিন্তু আপোনালোকেও নিজেই যি কৰে মানে খুব নিজৰ নিচিনাকৈ আমাক একেবাৰে কেতিয়াও ভয় কৰিবলগীয়া বা লাজ সংকোচ নকৰিব, নিজে নিজে আপোনালোকে পৰিৱেশন কৰিব। ঠিক আছে, মই এতিয়া গীত এটি গাবলৈ চেষ্টা কৰিম। এটা গীতটো খুব গাঁৱলৈ মনত পৰিব আপোনালোকৰো। আমাৰ মোৰো আইতা আছে, সকলোৰে আইতা ককা আছে, আৰু গীতটি শুনিলে এখন গাঁৱৰ ছবি এখন ভাহি উঠে। গতিকে সেই গীতটো মই গাবলৈ যত্ন কৰোঁ। উপচি পৰা বিছান মুখৰ দুনিশা, সুৰেৰে উপচি পৰা বিছান মুখৰ দুনিশা। হাততালি বজাব পাৰে। সুৰেৰে উপচি পৰা বিছান মুখৰ দুনিশা, হাঁহিতে মোক সনা তুমি জানো। দেহা ঢালি গাইছিলো ৰাতি গান, তাৰ হাতৰ চাপৰিয়ে তুলিছিলে প্ৰাণ। মই আজিও ৰাখিছো বুকুত, মই আজিও ৰাখিছো বুকুত তোমাৰ সপোন ছবিটি আছে বুকুত, আছে বুকুত। সেই দিচাংমুখৰ সেই ভুটোলা সেই দৃশ্যটো মনলৈ আহি যায়নে? এখন গাঁৱৰ এখন নদী, নৈ দাঁতিতে
ৰাতিতে বিৰি ঘৰে তলতে বহি কথা পাতোতে বহুজনৰ লগতে বহি কথা পাতোতে বহুজনৰ লগতে কিবা সুৰেদি ভাহি আহিল মলয়া বতাহতে সংগীত নে গীতমৰ মিঠা মিঠা যাদু লগা সুৰ দেহা পৰা সুৰ দেহা পৰা সুৰ মনত পৰিছে নে এখন গাঁও নদী পথাৰ মুখৰ একা বেকা দীঘলীয়া নানাজন নানা ৰঙৰ সমন্বয়ৰ ঘাট এই গাঁও মোৰ কুকুৰা টকা দেউতাৰ গাঁও মোৰ দেউতাৰ মৰম আখি ধৰি পাওঁ দুচকীয়া জানেৰে অহা যোৱা কৰোঁতে দুচকীয়া জানেৰে অহা যোৱা কৰোঁতে বহুজনৰ লগতে মনৰ কথা পাতোতে কিবা সুৰেদি ভাহি আহিল মলয়া বতাহতে সংগীত নে গীতমৰ মিঠা মিঠা যাদু লগা সুৰ দেহা পৰা জোৰ দেহা পৰা জোৰ সুৰেৰে পৰা মুখৰ ধুনি খা হাঁহিতে মুখা ভনা তুমি জানো দেখিছা দেহা ঢালি গাইছিলো সুৰে ৰাতি গান চোতা হাতৰ চাপৰিয়ে তুলিছিলে প্ৰাণ মই আজিও ৰাখিছো বুকুত মই আজিও ৰাখিছো বুকুত তোমাৰ সপোন ছবিটি আছে দুচকু আছে দুচকু আছে দুচকু আছে দুচকু আজি আমাৰ ৰেডিঅ' জ্ঞান তৰংগৰ ফাউণ্ডেশ্যন কৰি আহিছিল আজি এটা অকণমান ব্যক্তিক্ৰমী পদক্ষেপ লোৱা হৈছিলে আজি আমি কথাটো কৰিলোঁ ইয়াতে এটা চেনেহ বুলি বৃদ্ধাশ্ৰম বা ব্যক্তিক্ৰমী বৃদ্ধাশ্ৰম গ'লে আপোনালোকে গম পাব কাহিনী কৰা যিবোৰ ৰাস্তাত গৈ থকা বিষয় টাইপৰ কমপ্লিট দৃষ্টিকোণ তেওঁলোকক খুলি আনি পেলাই এতিয়া যিটো ষ্টেজত আছে তেওঁলোকে নিজে ৰান্ধিছে পাৰিছে কাটি আছে আৰু অৰিজিনেল ভিডিঅ'খিনি দেখিলে আমাৰ ফ্লাইঅভাৰৰ কোনো নাথাকে এই মানুহখিনি তেওঁলোকে তুলি আনি মেডিকেল কমপ্লিট ছাপৰ্ট দি ৰাখি কেৱল ডনেশ্যনত তেওঁলোকে নিজাকৈ এটা ট্ৰাষ্ট বনাই চলাইছে আৰু ইমান সুন্দৰ লাগিলে গতিকে আমাৰ পৰা এনেকুৱা এটা দিছোঁ আমি নিজেও গান চান গাইছে আমাৰ মানুহখিনি তেওঁলোকেও আমাৰ লগত ভিডিঅ' কৰিছোঁ সেইটো আমি ইউটিউবত দিম আমাৰ পদক্ষেপ হিচাপত ইউনিভাৰ্চিটি আমি আমাৰ যিটো পাঁচখন গাঁৱৰ বিষয়ে তেওঁলোকক কৰিম আমিও এনেকুৱা পদক্ষেপ লৈছোঁ তেওঁলোকৰ খুবেই সুন্দৰ মানুহ যোৱা উচিত তাত গৈ পেলাই
মানে 1 কিলো চাউল দিলেও আমি ৰিচিপ্ট দি পেলাই লয় তেওঁলোকক খোৱা মেলা যিকোনো হেৰি দিব পাৰে আৰু সেই মানুহখিনি নিজে চাব কৰি দেখিলে ভালে ইমান চাব আৰু এজন মানে গ্ৰুপ কেপ্টেইন আগৰ হেৰি অগ্নিচন্দ্ৰ বৰুৱা তেওঁ দিছে ষ্টেট বৰ্ডৰ এটা ডাঙৰ শাস্তি আছে ডক্টৰ তেওঁলোকে চলাই আছে আমাৰ তৰফৰ পৰা এইটো আজি যাব পাৰি ভাল লাগিলে আজি দিন তাৰপিছত আমি মানে ইয়াত মিটিং কৰাৰ তেনেকুৱা কথা নাই আজি একো হেৰি ৰখা নাছিলে যিখিনি পাওঁ আৰু আবেলি সময়ত আমাৰ ৰেডিঅ' ৰুমটো আহক আৰু আমি এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ গান্ধী আৰু ডাইৰেক্টৰখিনি নিজৰ নিজৰ ষ্টুডেণ্টখিনিক এটা ক'ব লাগে আমাৰ ৰেডিঅ' চেনেল 90.0 মেগাহাৰ্টছৰ যিটো FM চেনেল আমাৰ ৰেডিঅ'টো শুনিবলৈ দিব লাগে